নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকক দেখাইছোঁ, আপোনালোকে চাওক। এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেডৰ পৰা। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড। ইয়াৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছিল 19 আগষ্ট 2024 তাৰিখে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদনটো আপোনালোকৰ 20 আগষ্ট 2024 পৰা আৰম্ভ হৈছে আৰু 8 ছেপ্টেম্বৰ 2024লৈকে অনলাইন আবেদন চলিব। এতিয়া আমি আহোঁ পদসমূহৰ কথা। কি কি পদ ইয়াতে আছে আৰু পদসমূহ ক'ত ক'ত আছে আমি এইখিনি বিষয়ে জানো আহক। পদখিনি যিহেতু নৰ্থ ইষ্টৰ কাৰণে দিয়া হৈছে, নৰ্থ ইষ্টৰ আছে আৰু লগতে আমাৰ অসমৰো আছে। গতিকে আমি অসমৰ পদকেইটাৰ বিষয়ে আলোচনা কৰোঁ। ইয়াতে অসমৰ পদখিনি চাওক। ষ্টেট আছাম ৰিজনেল NER, ইয়াৰ কাৰণে যিখিনি পদ আছে এই পদসমূহ চাওক। পদসমূহৰ কাৰণে আপোনালোকৰ কি কি লাগিব, কিমানটা পদ আছে, এইখিনি বিষয়ে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াতে আছামত টোটেল পদ আছে 40টা। এইটো আপোনালোকে দেখিছে, টোটেল পদ 40টা পদ আছে। এই 40টা পদৰে আপোনালোকক SC পদ দিয়া হৈছে 3টা, ST দিয়া হৈছে 5টা আৰু OBC কাৰণে দিয়া হৈছে 11টা আৰু আনৰিজাৰ্ভ আছে 21টা। টোটেল 40টা পদ ইয়াতে দিয়া হৈছে। কোনটো বিভাগত কিমানটা পদ আছে এইখিনিও আপোনালোকক ইয়াতে ডিটেইলছ দিয়া হৈছে। ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল, ইলেক্ট্ৰিকেলৰ কাৰণে আপোনালোকৰ SCত এটা, STত এটা, OBCত 3টা আৰু আনৰিজাৰ্ভত 5টা পদ দিয়া হৈছে। আৰু ডিপ্ল'মা চিভিলৰ যিটো পদ আছে ইয়াৰ কাৰণে SCৰ কাৰণে দিয়া হৈছে এটা, STৰ কাৰণে এটা, OBC কাৰণে 2টা আৰু আনৰিজাৰ্ভত 3টা পদ দিয়া হৈছে। আৰু গ্ৰেজুৱেট ইলেক্ট্ৰিকেল যিটো পদ আছে, গ্ৰেজুৱেট ইলেক্ট্ৰিকেলৰ পদ টোটেল 11টা পদ আছে। ইয়াৰে এটা SC, 2টা ST, 2টা OBC আৰু 6টা আনৰিজাৰ্ভ। আৰু জেনেৰেল অৰ্থাৎ গ্ৰেজুৱেট চিভিলৰ যিটো পদ আছে ইয়াৰে 7টা পদ আছে। ইয়াৰে SC পদ নাই আৰু STৰ কাৰণে এটা, OBCৰ কাৰণে 2টা আৰু আনৰিজাৰ্ভ 4টা পদ। আৰু গ্ৰেজুৱেট ইলেক্ট্ৰিকেল টেলিকমৰ কাৰণে যিটো পদ আছে ইয়াৰ 2টা পদ আছে। এই পদ 2টা, এটা OBC আৰু এটা আনৰিজাৰ্ভত দিয়া হৈছে। আৰু HR এক্সিকিউটিভ যিটো পদ আছে ইয়াৰ 3টা পদ আছে। এই 3টা পদৰে এটা OBCত দিয়া হৈছে ৰিজাৰ্ভেশ্যন আৰু 2টা আনৰিজাৰ্ভত দিয়া হৈছে। এইখিনি হৈছে আমাৰ অসমৰ পদ। অসমত এইখিনি পদেই আছে। আৰু যদি আপোনালোকে অসমৰ বাহিৰৰ ষ্টেটতো যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে অসমৰ বাহিৰৰ ষ্টেটতো আছে। আপোনালোকৰ অৰুণাচল প্ৰদেশত আছে। এইটো অৰুণাচল প্ৰদেশত টোটেল 24টা পদ আছে। এইখিনিও আপোনালোকে কৰিব পাৰে। আৰু ঠিক তেনেধৰণে মণিপুৰ ষ্টেটত আছে। মণিপুৰ ষ্টেট আপোনালোকে দেখিছে, মণিপুৰত ইয়াৰে টোটেল পদ আছে 5টা। মণিপুৰত টোটেল পদ 5টা আছে। আৰু মেঘালয় আছে। মেঘালয়তো আপোনালোকৰ পদ আছে টোটেল, এইটো মেঘালয় টোটেল 18টা পদ আছে। আৰু মিজোৰামতো আছে। মিজোৰামত এইটো আপোনালোকে চাওক, মিজোৰামত দিয়া হৈছে মিজোৰামত 4টা পদ আছে। আৰু নাগালেণ্ডত আছে। নাগালেণ্ডত এইটো নাগালেণ্ডত 4টা পদ আছে। আৰু ত্ৰিপুৰাত আছে। ত্ৰিপুৰাটো আপোনালোকৰ পদ আছে। ত্ৰিপুৰা এইটো আপোনালোকে দেখিছে, ত্ৰিপুৰা ৰিজন। ত্ৰিপুৰা ৰিজনত আপোনালোকৰ 11টা পদ ইয়াতে আছে।
এতিয়া আমি আহোঁ এই পদসমূহৰ কাৰণে যিটো ট্ৰেইনিং লোকেশ্যন হ'ব, ট্ৰেইনিং লোকেশ্যনবিলাক ক'ত ক'ত হ'ব। আমি যিহেতু অসমৰ পদকেইটাৰ বিষয়ে আলোচনা কৰিম, গতিকে অসমৰ যিখিনি লোকেশ্যন আছে মই অসমৰ লোকেশ্যনকেইটা আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এইটো আছাম হয়, আছামত আছে ক'ত আছে চাওক, মৰিয়নি, বিলাচীপাৰা, বঙাইগাঁও, গুৱাহাটী, ৰঙিয়া, হাফলং, দদৰাপুৰ, শিলচৰ, বিশ্বনাথ চাৰিআলি, মিছা, নৰ্থ লখিমপুৰ, তেজপুৰ, ডিব্ৰুগড়, কপিলি, আমিনগাঁও, চলাকাটি আৰু আপোনালোকৰ কঁঠালগুৰি আছে, কঁঠালগুৰি, গোগামুখ, চিলাপথাৰ, নাৰায়ণপুৰ আৰু গেৰুকামুখ এইকেইটা জেগাত অসমৰ পদসমূহ দিয়া হ'ব। এতিয়া আমি আহোঁ ইয়াৰ ওপৰত আপোনালোকৰ দৰমহাটো কিমান হ'ব আৰু কোৱালিফিকেশ্যনটো আপোনালোকৰ কিমান প্ৰয়োজন হ'ব, এইখিনি বিষয়ে ইয়াতে উল্লেখ আছে। আমি এইকেইটা বিষয়ে অলপ জানি লওঁ আহক। প্ৰথমতে আমি আহোঁ যিটো ITI ইলেক্ট্ৰিকেল যিটো পদ আছে, ইয়াৰ কাৰণে ITI লাগিব আৰু ডিপ্ল'মা ইলেক্ট্ৰিকেলৰ যিটো পদ তাৰে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং লাগিব। ডিপ্ল'মা চিভিলৰ যিটো পদ সেইটো ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং হ'ব লাগিব। গ্ৰেজুৱেট ইলেক্ট্ৰিকেলত BE, BTech বা BSc আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আপোনালোকে যদি হয় তেনেহ'লে এই পদটো এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেজুৱেট চিভিল যিটো পদ আছে, গ্ৰেজুৱেট চিভিলতো আপোনালোকৰ BE, BTech বা BSc চিভিল ইঞ্জিনিয়াৰিঙত হ'ব লাগিব। আৰু ইয়াৰ কাৰণে এই পদকেইটাৰ কাৰণে ITI যিটো ইলেক্ট্ৰিচিয়ান পদ তাৰ কাৰণে দৰমহাটো দিয়া হৈছে আপোনালোকৰ পাৰ মান্থ 13,500 টকা। আৰু ডিপ্ল'মা ইন ইলেক্ট্ৰিকেলৰ যিটো পদ ইয়াৰ কাৰণে 15,000 টকা আৰু ডিপ্ল'মা চিভিলৰ কাৰণে দিয়া হৈছে 15,000 টকা। ডিপ্ল'মা আপোনালোকৰ গ্ৰেজুৱেট ইলেক্ট্ৰিকেলৰ যিটো পদ তাৰ কাৰণে 17,500 টকা আৰু গ্ৰেজুৱেট চিভিলৰ 17,500 টকা। আমি এতিয়া নেক্সট পদকেইটাৰ বিষয়ে আহোঁ। গ্ৰেজুৱেট ইলেক্ট্ৰিকেল টেলিকমিউনিকেশ্যনৰ যিটো পদ আছে আমাৰ, এইটো 6 নম্বৰ যিটো পদ, ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো BE, BTech বা BSc ইন ইলেক্ট্ৰিকেলত হ'ব লাগিব বা টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং হ'ব লাগিব। আৰু ইয়াৰ দৰমহাটো হ'ব আপোনালোকৰ 17,500 টকা। HR এক্সিকিউটিভৰ যিটো পদ আছে ইয়াৰ কাৰণে দৰমহাটো 17,000 টকা হ'ব। ইয়াতে MBA লাগিব বা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন পাৰ্চনেল মেনেজমেণ্ট হ'ব লাগিব বা পাৰ্চনেল মেনেজমেণ্ট এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন অফ ইভলিউশ্যন এইকেইটা যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু CSR এক্সিকিউটিভ পদ আছে, ল এক্সিকিউটিভ পদ আছে, এইখিনি পদ আছে। এইখিনি পদৰ কাৰণে দৰমহাটো 17,500 টকাকৈ দিয়া হ'ব। এইখিনি কথা আপুনি দৰমহা কথাটো গম পালে। আৰু ইয়াৰ এক্সামিনেশ্যন হোৱাৰ আগত আপোনালোকে যিহেতু এপ্লাই কৰিব লাগিব, গতিকে এপ্লাই ক্ল'জিং ডেটটো আপোনালোকক অলৰেডি মই কৈয়ে দিছোঁ যে এইটো 8 ছেপ্টেম্বৰ 2024 অনলাইন আবেদনৰ ক্ল'জ ডেট হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সটো 18 বছৰ হ'ব লাগিব। 18 বছৰ হ'লেহে আপোনালোকে এই পদসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো আপোনালোকৰ হৈ গ'ল। ইয়াৰ পিছত আমি আহোঁ ইয়াৰ আৰু এছেঞ্চিয়েল কিবা যদি আপোনালোকৰ জানিবলগীয়া আছে, মই বিজ্ঞাপনটোৰ তললৈকে গৈ আছোঁ, আপোনালোকক দেখাওঁ। কিবা যদি আপোনালোকৰ ইম্পৰ্টেণ্ট বস্তু আছে মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ইয়াতে আপোনালোকে দেখিছে এইখিনি জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি আছে, এইখিনি আপোনালোকে সকলোৱে চাই ল'ব পাৰিব। আৰু ইয়াৰ বিষয়ে বিজ্ঞাপনটোৰ সবিশেষ যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে, ৱেবছাইটত গ'লে আপোনালোকে বিজ্ঞাপনটো পাই যাব। এইটো অফিচিয়েল ৱেবছাইটটো দিয়া আছে। ইয়াৰ থ্ৰুৱেদি আপোনালোকৰ আধাৰ ভেৰিফিকেশ্যন হ'ব। এইটো আধাৰৰ যিটো ৱেবছাইট আছে তাৰ থ্ৰুৱেদি আপোনালোকৰ আধাৰ ভেৰিফিকেশ্যন কৰা হ'ব। আৰু আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো এইটো মই দেখাই দিছোঁ আপোনালোকক। এইটো ৱেবছাইটত যাব, ইয়াতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে গৈ প্ৰথমতে আপোনালোকে ক'ত যাব লাগিব ইয়াতে ইনষ্ট্ৰাকশ্যনটো দিয়া আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব www.powergrid.in এই ৱেবছাইটত যাব। যোৱাৰ পিছত আপোনাৰ কেৰিয়াৰ অপশ্যন পাব, তাতে যাব। তাৰপিছতে আপোনালোকে এংগেজমেণ্ট অফ এপ্ৰেণ্টিছ এই পদত এপ্লাই কৰিব। এই অপশ্যনত এপ্লাই কৰাৰ পিছতে আপোনালোকে এপ্লাই অনলাইন অপশ্যন পাব। ইয়াতে ক্লিক কৰিলে আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। এইখিনি কথা হৈ গ'ল। আপোনালোকে কেনেধৰণে এপ্লাই কৰিব লাগিব মই এইখিনি কথাও আপোনালোকক কৈ দিলোঁ। আৰু ইয়াৰে কি বস্তু লাগিব এইখিনি বস্তু আপোনালোকে
এই বিজ্ঞাপনটো নিজেই ডাউনলোড কৰি লৈ চাব পাৰিব, নতুবা আপোনালোকে মোৰ ভিডিঅ' শেষত আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক বিজ্ঞাপনটো দিবলৈ চেষ্টা কৰিম। আৰু মনত ৰাখিব আপোনালোকৰ ইয়াৰ এই ইম্পৰ্টেণ্ট ডেটকেইটাৰ কাৰণে। এইকেইটা যিহেতু অনলাইন আবেদনটো আৰম্ভ হৈ গৈছে আৰু 8 ছেপ্টেম্বৰলৈকে আবেদন হ'ব, গতিকে আপোনালোকে 8 ছেপ্টেম্বৰ আগতে আবেদনটো কৰক। যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ, আজিলৈ ইমানেই।